হঠাৎ আহিল আমাৰ মাজলৈ এটা বহুত ডাঙৰ খবৰ পংখী কাণ্ডৰ নতুন মূৰ আচৰিত পংখীয়ে মৃত্যু হ'ব বুলি বহুত আগৰ পৰাই তেওঁ গম পাইছিল যিহেতু এই পৰিয়ালটোৰ পৰা তেওঁ অত্যাচাৰৰ সন্মুখীন হৈ আছিলে ওচৰ চুবুৰীয়াও বহুতে দাবী কৰিছিলে প্ৰায়ে ঘৰখনত কাজিয়া হৈ থাকে আৰু পংখীয়ে নীতিকেশৰ সকলো কথা গম পাইছে যে তেখেতৰ এজনী দুজনী লগত নহয় বহুতৰে লগত ৰিলেশ্যন আছে বহুতৰে লগত তেওঁৰ পৰকীয়া প্ৰেম আছে বাৰে বাৰে পংখীয়ে বাধা দিবলৈ চেষ্টা কৰিছিল বাৰে বাৰে পংখীয়ে অত্যাচাৰৰ সন্মুখীন হৈছিল পংখীয়ে এনেকুৱা আচৰিত এটা কাম কৰি থৈ পেলাই গৈছে নহয় মোবাইলত এটা ৰেকৰ্ডিং মাৰপিট কৰা সকলো ৰেকৰ্ডিং মানে ভাইৰেল হৈ পৰিছে এনেকুৱা বুলি সপোনতো তাই ভাবা নাছিলে গতিকে মানে এনেকুৱা মানুহ নিজ মানুহ হ'ব পাৰে আজি যদি পংখী আধামৰাও কৰি থলেহেঁতেন তেতিয়া সকলো কথাখিনি ওলাই পৰিলেহেঁতেন কাৰণ পংখীক আপোনালোকে ভাবক যেতিয়া এগৰ জীৱ থকা সুস্থ মানুহকে যে মাৰে আমি যেতিয়া অলপমান যদি আমি দুখ পাওঁতে আমাৰ কেনেকুৱা গতি হয় তেনেস্থলত চাওকচোন ইমান অত্যাচাৰ কৰি পেলাই মাৰিছে তাই কেনেকুৱা অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে চাওক এটা মানুহ নহয় এখন দানৱ ৰূপী পিশাচ হয় পিশাচ হয়নে নহয় কওক সকলোৱে হৈ মানিব লৈছে গতিকে দোষীয়ে যাতে উপযুক্ত শাস্তি পায় মানে এইটো ক্ষেত্ৰত আমি ইমান চিঞৰি আছোঁ কিন্তু চৰকাৰৰ ফালৰ পৰা এষাৰিও মাত নাই অলপ গুৰুত্ব দিব লাগে এনেই বেটি বচাও বেটি পঢ়াও চিঞৰি থাকি লাভ নাই নহয় এনেকৈ যদি ভাল নাৰীবোৰ যদি মৰি শেষ হৈ যায় তেতিয়াহ'লে কি হ'ব অসমখনত গতিকে পংখীয়ে যদি জানিছিলে যে মানুহঘৰ এনেহেন ইমান অত্যাচাৰ কৰি থাকে বিশেষকৈ গিৰিয়েকৰ ফালৰ পৰা যেতিয়া এনেকুৱা এটা বস্তু আহি যায় তেতিয়া কমচে কম তাইক ঘৰলৈ গুচি অহাৰ ব্যৱস্থা কৰিব লাগিছিল এইখিনিৰ প্ৰতি যদি এবাৰো যদি তাইক গুৰুত্ব দিলেহেঁতেন তাই আজি এনেকুৱা এটা অৱস্থাৰ সন্মুখীন হ'বলৈ নেপালেহেঁতেন হয় নাই গতিকে সঁচাকৈ বহুত বেছি দুখ লাগিলে যাতে বেলেগৰ লগত যাতে এনেকুৱা নহয় গতিকে ভালকৈ উচিত তদন্ত কৰিব লাগে আৰু দোষীয়ে যাতে ভাল মতেদি শাস্তি পায় ঠিক আছে মোৰ ক'বলগীয়াখিনি ইমানেই আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে তেতিয়াহ'লে কমেণ্ট এটা কৰিবলৈ নেপাহৰিব আৰু মোৰ ভিডিঅ'বোৰ সকলোৱে চাই কিন্তু আপোনালোকে লাইক নকৰে লাইকো কৰিব আপোনালোকৰ মতামত জনাব তেতিয়া মই নতুন এটা ভিডিঅ' দিবৰ কাৰণে মই উৎসাহ পাম ঠিক আছে বাই